সকলোলৈ নমস্কাৰ। আজি আমি জোনাইত আছোঁ। আজি জোনাইত বিহাৰৰ পৰা আহি জোনাইত একদম প্ৰথমবাৰৰ বাবে আমি একেলগে ডিউটি কৰিছোঁ। মোৰ লগত আছে আমাৰ মৰাণ। বহুত দিনৰ মূৰত একেলগত ডিউটি কৰিছে আৰু কেনেকুৱা লাগিছে আজি জোনাইত আহি? ভালেই লাগিছে, বতৰ ঠাণ্ডা আৰু এতিয়া মানে বেয়া লগা নাই না? বেয়া লগা নাই। এনে ভাত চাত খালা নাই? নাই, গৈ মেলি খাম আৰু ঠাণ্ডাই হৈ যাব। আমাৰতো মেছত বনালেই এতিয়ালৈকে। এনেই তাৰপিছত ছুটি কেনেকুৱা পাইছা নাই? ছুটি আৰু এইটো বছৰতে নাই আৰু অহা বছৰ ভাবিব লাগিব কিবা এটা। একদম এবাৰ লাষ্ট মাহ আমাৰ আৰু ডিচেম্বৰ মাহটো আছে, সেইটো কাৰণে ছুটি পাবলৈ অলপ কষ্ট হৈছে। চবৰ ছুটি আছে, চবকে দিব নোৱাৰিব পাৰে। আমি জানুৱাৰী মানে ল'মগৈ আৰু ন? এতিয়া আমি নেক্সট মাহতে ছুটিটো ল'ব লাগিব নেকি। এতিয়া ঘৰত কোনোবা যদি আমাৰ কাৰণে ৰখি আছে বা তোমাৰ কাৰণে কোনোবা ৰখি আছে নেকি? যদি কোনোবা ৰখি আছে তেতিয়াহ'লে চাইছে, তেতিয়াহ'লে আমি এই ডিচেম্বৰ মাহত ছুটি আৰু এইবছৰ নাপাওঁ। আমি জানুৱাৰী মাহতে ছুটি লৈ যাম আৰু বিহাৰত আমি বহুত অভিজ্ঞতা পালোঁ বিহাৰত গৈ, আৰু এই অভিজ্ঞতা আমাৰ মৰাণ ডাঙৰীয়াই অলপ আপোনালোকক জনাব বিহাৰত কেনেকুৱা। বিহাৰ গ'লোঁ, ভাল লাগিলে। অহা যোৱা জাৰ্ণিটো বেছি আৰু ফূৰ্তি ফাৰ্তা লগতে একেখন ট্ৰেইনতে খোৱা বোৱা মেলা এইবিলাক ভাল লাগি যায় না? ভাল লাগিলে, মনত পৰে এতিয়া দিনবিলাক, ভাল লাগিলে। তাৰপিছত আৰু এনে বিহাৰৰ পৰিৱেশ কেনেকুৱা লাগিল? বিহাৰৰ পৰিৱেশ ভালেই, যথেষ্ট ভালে আছিল ন? এনেই ইলেকশ্যন আৰু খোৱা বোৱা তাত বিহাৰত খোৱা বোৱাৰ প্ৰতি একদম কোনটো বেছি আপোনাৰ বেয়া, এনে অসুবিধা? খোৱা বোৱা মানে সিহঁতৰ অলপ মছলা বেছি দিয়ে আৰু নিজে বনাই খালে একো কথা নাই বাৰু। কেতিয়াবা বাহিৰত স্পেচিয়েল খাওঁ বুলি ক'লে আমি মছলাবোৰ অলপ সাৱধান হ'ব লাগে। মছলা বেছি হয় তাত ন? মছলা বেছি দিয়ে আৰু ব্যৱহাৰটো কেনেকুৱা পালে? ব্যৱহাৰ পাতি বহুত ভালে, সহায়কাৰী মানুহখিনি সহায় কৰিব বিচাৰে কিবা এটা প্ৰব্লেম পালে আৰু বাকী ঘৰবিলাক মানে সিহঁতৰ চব ঢালাই থাকে আৰু চব বঢ়িয়া ঘৰ ন? গৰম জেগাত আমাৰ হ'ব পাৰে চাগে। আমাৰ ইয়াত যেনেকুৱা ঘৰ থাকে টিং পাতৰ ঘৰ, তাত নাথাকে, প্ৰায়ভাগে নাথাকে আৰু বুলিয়ে ক'ব পাৰি। নাই বুলিয়ে ন? আৰু তাৰ আৰু বিশেষ এনে কিবা এটা অভিজ্ঞতা মানে বাহিৰত ডিউটি কৰি কিবা অভিজ্ঞতাটো একদম অভিজ্ঞতা মানে আৰু নিজৰ ঠাইখন ভালকৈ বুজি পোৱা যায় বাহিৰত গ'লে। মানে আমি কোনটো পৰিস্থিতিত আছোঁ, আমাৰ কিমান উন্নত হ'ল, সিহঁত কিমান পিছ পৰি আছে, এইবিলাক মানে ৰিফ্ৰেছ এটা পায় আৰু নিজৰ জীৱনৰ লগত। হ'লেও আমাৰ অসম পুলিচ বুলি ক'লে বাহিৰত কেনেকুৱা লাগে নে? গৌৰৱে হয় আৰু আমাৰ এনে ৰেচপেক্ট এটা বেলেগ এটা ৰেচপেক্ট পায় না এটা পায়। আছাম পুলিচ বুলি কয়। আমাৰ আছাম পুলিচ বাহিৰতো বহুত নাম আছে, চবেই গম পায়, ৰেচপেক্ট কৰে আমাক, বহুত ডিচিপ্লিন বহুত আছে বুলি ৰেচপেক্ট কৰে। এয়ে আৰু ভাল লাগিলে তাত গৈ, হয়নে নহয়? ভাল লাগিলে, বহুত ভাল লাগিলে। যথেষ্ট। ঠিক আছে, আকৌ লগ পাওঁ আপোনালোকক। থেংক ইউ।